শিৱসাগৰৰ গৌৰীসাগৰৰ নামদাং হিলৰ হাকুৰ সমীপত নামদাং নদীৰ ওপৰত এখন নতুন পকী দলং নিৰ্মাণ কৰিছিলে 3 বছৰ পূৰ্বে GDCL নামৰ কোম্পানীটোৱে। কিন্তু অতি পৰিতাপৰ বিষয় যে সেই নতুনকৈ নিৰ্মাণ কৰা পকী দলংখন যোৱা শনিবাৰে মাজতে দুফালৈ ভাগি পৰে, যাৰ বাবে আজি NSIDCL আৰু সেই দলংখন নিৰ্মাণ কৰা GDCL নামৰ কোম্পানীটোৰ বিৰুদ্ধে এনেধৰণে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছো বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই দলংখন অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী জনোৱাৰ লগতে NSIDCL কেনেকৈ বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এখন দলঙৰ নিৰ্মাণৰ পিছত পুঁজি আদায় দিলে GDCL নামৰ কোম্পানীটোক তাৰো এটা তদন্ত বিচাৰিছে। মই ইয়াৰ গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ ভাষ্য ল'ম। কি ক'বা? চক শিৱসাগৰ জিলাখনতে মাথো অকল ৰাষ্ট্ৰীয় ঘাইপথৰ কাম বাদ পৰি গৈছে। শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ উপায়ুক্ত মহোদয় কিয় চকু মুদা কলি হৈ আছে সেইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে বাৰে বাৰে বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠান আহে, বাৰে বাৰে ইয়াত কাম কৰে, কিন্তু উন্নত মানদণ্ডৰ কাম নকৰে। আজি আপোনালোকে নিশ্চয়কৈ গম পায়, আজিৰ পৰা 2-3 দিনৰ আগত GDCL BSG ৰঞ্জিত সিঙে নিৰ্মাণ কৰা সেই BOP-খন ৰাষ্ট্ৰীয় ঘাইপথৰ কাম যাতায়াতৰ বাবে সুচল নহওঁতে আচলতে ভাগি পৰে। তাতকৈ অতি লজ্জাৰ বিষয় আচলতে নাই। সততে উন্নয়নৰ কথাক লৈ ফুলজাৰি মৰা এই BJP চৰকাৰখনে কিয় শিৱসাগৰত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কামৰ অতি সোনকালে কৰিবলৈ বাধ্য কৰিব পৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানক, তাক লৈ আচলতে প্ৰশ্ন। যিগৰাকী NSIDCL GM তেওঁ বাৰে বাৰে আচলতে অকল শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি লৈ অকল ইয়াত থাকে আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক কিয় বাধ্য কৰিব নোৱাৰে সোনকালে ৰাষ্ট্ৰীয় ঘাইপথটো উন্নত মানদণ্ডৰ যে কৰিব নোৱাৰা, এই বাধ্য কৰিব নোৱাৰা হৈছে NSIDCLৰ সেই GM জনক। আজি এই প্ৰতিবাদী স্থলীৰ পৰা হুংকাৰ দিছো যে আপুনি যদি এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ লগত যদি কিবা অংকত মিলিত হৈ আছে, যদি আপোনাৰ সৎ সাহস নাই আচলতে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে, তেনেহ'লে আপুনি এই চকীখনৰ পৰা আঁতৰ হওক। অন্যথা কিন্তু আহিব লগা দিনত আপোনাৰ বিৰুদ্ধে আমি ইয়াতকৈ অতি জংগী আচলতে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ কিন্তু বাধ্য হ'ম। NSIDCL কৰ্তৃপক্ষে অহা মাৰ্চৰ ভিতৰত এই ডিমৌৰ পৰা জাজিলৈকে এই 44 কিলোমিটাৰ 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিলে আনুষ্ঠানিকভাৱে। এতিয়া সম্পূৰ্ণ হ'বগৈ বুলি ভাবেনে? সেইবোৰ আচলতে কথাৰ এটা ফুলজাৰি। কিয় কথাৰ ফুলজাৰি? GDCL BSG নিৰ্মাণ কৰা এইখন যি দলং, যিখন BOP ভাগি পৰিলে, কিন্তু সেই সময়তে GDCL BSG ৰঞ্জিত সিঙে কিন্তু শিৱসাগৰৰ বহুকেইখন কিন্তু ব্ৰিজ নিৰ্মাণ কৰিছিলে। সেই ব্ৰিজখন ভাগি যোৱাৰ পাছত গৌৰীসাগৰ স্থানীয় ৰাইজৰ মাজত আচলতে আশংকাত ভুগিছো। কাৰণ কিয় ভুগিছো? সেই কোম্পানীয়ে নিৰ্মাণ কৰা সেইখন দলং যদি ভাগি পৰে, বাকীসমূহ দলং বৰ্তমানে কিন্তু যাতায়াতৰ বাবে সুচল হোৱা নাই। শংকিত হৈ পৰিছে সকলো, কেৱল আছু কৰ্মী বা বিষয়ববীয়াই নহয়, স্থানীয় ৰাইজো শংকিত। কাৰণ যিবিলাক কাম কৰি থৈ গ'ল GDCL আৰু VSG কোম্পানীয়ে, সেইবিলাকৰ প্ৰায়বিলাক কামেই অতি নিম্নমানৰ। এইটো মই দেখুৱাইছোঁ 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে। এই 4 লেনযুক্ত পথ সংযোগী সেইখন আছিলে দলং, যিখন ভাগি গ'ল ইতিমধ্যে নামদাঙৰ ওপৰত নিৰ্মাণ কৰিছিলে। এই 4 লেনযুক্ত পথটো এতিয়া যিহেতু দলংখন ভাগি গ'ল, গতিকে এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰতো কিছু অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। কাৰণ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছিলে এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য, কিন্তু দলংখন যিহেতু ভাগি গ'ল, গতিকে আৰু কেইবামাহো সময় হয়তো লাগিব পাৰে, এই শংকাই প্ৰকাশ কৰিছে ইয়াৰ স্থানীয় ৰাইজে। লগতে ইয়াৰ এই ঘটনাৰ এটা উচিত তদন্তৰ দাবী তুলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।